পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি এই মুহূৰ্তত আমি জনাইছো পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি আৰু এবাৰ দেখিবলৈ পোৱা গৈছে হাতমহীয়া শিশুক ডিঙি চেপি এতিয়া হত্যা কৰিছে পেহাকে এই মুহূৰ্তত আমি ফুল স্ক্ৰীনৰ জৰিয়তে খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো ইতিমধ্যে আমি আপোনালোকক জনাইছো পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতিতে মৃত্যু হৈছে হাতমহীয়া কন্যা সন্তানৰ আৰু নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত জুতুলিবাৰী বালিপথৰত সংঘটিত হৈছে নৃশংস ঘটনা গাঁওখনৰ বাবুল শইকীয়াৰ পত্নী জোনালী শইকীয়াৰ হাতমহীয়া কন্যা সন্তানক টেটু চেপি হত্যাৰ অভিযোগ পেহাক পংকজ দত্তৰ বিৰুদ্ধে সম্পৰ্কত পংকজৰ খুলহালী বাবুল আৰু বাবুলৰ পত্নী জোনালীৰ সৈতে অবৈধ প্ৰেমৰ অভিযোগ পংকজ দত্তৰ বিৰুদ্ধে আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো যে দেওবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈয়ে জোনালীৰ কন্যা সন্তানক নিজৰ সন্তান বুলি কৈ টেটু চেপি হত্যা কৰিছে পংকজে আৰু উল্লেখ্য যে জোনালীৰ স্বামী বাবুল শইকীয়া কৰ্মসূত্ৰে গুজৰাটত থাকে আৰু তাৰ পাছতে ঘৰত কোনো নথকাৰ সুযোগ লৈয়ে কন্যা সন্তানক ইতিমধ্যে নিজৰ বুলি কৈ টেটু চেপি হত্যা কৰিছে পংকজে আৰু দেখিবলৈ পোৱা গৈছে নাৰায়ণপুৰত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে হাতমহীয়া কন্যা শিশুক টেটু চেপি হত্যা কৰিছে পেহাকে নাৰায়ণপুৰত পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতিতে মৃত্যু হৈছে হাতমহীয়া শিশুৰ আৰু নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত জুতুলিবাৰী বালিপথৰত সংঘটিত হৈছে নৃশংস ঘটনা গাঁওখনৰ বাবুল শইকীয়াৰ পত্নী জোনালী শইকীয়াৰ হাতমহীয়া কন্যা সন্তানক টেটু চেপি হত্যাৰ অভিযোগ পেহাক পংকজ দত্তৰ বিৰুদ্ধে সম্পৰ্কত পংকজৰ খুলহালী বাবুল আৰু বাবুলৰ পত্নী জোনালীৰ সৈতে অবৈধ প্ৰেমৰ অভিযোগ পংকজ দত্তৰ বিৰুদ্ধে আৰু দেওবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ জোনালীৰ কন্যা সন্তানক নিজৰ সন্তান বুলি কৈ টেটু চেপি হত্যা কৰিলে পংকজে আৰু উল্লেখ্য যে জোনালীৰ স্বামী বাবুল শইকীয়া কৰ্মসূত্ৰে গুজৰাটত থাকে আৰু ঘৰত কোনো নথকাৰ সুযোগ লৈ দেওবাৰে নিশা জোনালীৰ কন্যা সন্তানক নিজৰ সন্তান বুলি কৈ হত্যা কৰিছে পংকজে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে নাৰায়ণপুৰত নৃশংস হত্যাকাণ্ডৰ ঘটনা হাতমহীয়া কন্যা শিশুক টেটু চেপি হত্যা কৰিছে পেহাকে নাৰায়ণপুৰত পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি বুলিয়ে ক'ব লাগিব পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতিত মৃত্যু হৈছে হাতমহীয়া কন্যা সন্তানৰ আৰু নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত জুতুলিবাৰী বালিপথৰত সংঘটিত হৈছে নৃশংস ঘটনা গাঁওখনৰ বাবুল শইকীয়াৰ পত্নী জোনালী শইকীয়াৰ হাতমহীয়া কন্যা সন্তানক টেটু চেপি হত্যাৰ অভিযোগ পেহাক পংকজ দত্তৰ বিৰুদ্ধে সম্পৰ্কত পংকজৰ খুলহালী বাবুল আৰু বাবুলৰ পত্নী জোনালীৰ সৈতে অবৈধ প্ৰেমৰ অভিযোগ পংকজ দত্তৰ বিৰুদ্ধে আৰু দেওবাৰে সন্ধিয়া ঘৰত কোনো নথকাৰ সুযোগ লৈ জোনালীৰ কন্যা সন্তানক নিজৰ সন্তান বুলি কৈ টেটু চেপি হত্যা কৰিছে পংকজে আৰু উল্লেখ্য যে জোনালীৰ স্বামী বাবুল শইকীয়া কৰ্মসূত্ৰে গুজৰাটত থাকে আৰু তাৰ পাছতেই এই নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ঘৰত সোমাইছো তাৰপৰা মালিকেও আহিলে মানে মোৰ আগে মালিক আহিছে আৰু তাৰপৰা মালিকে ভোক লাগিছে অকণমান চাটনি বনাইছে আৰু ভাত খাবলৈ তাৰপৰা গৰম পানী গৈছে গেছতে ময়ো গৰম পানী অকণমান খাইছোঁ খাই পেলাই মই নাতিটো মোৰ লগত গৈছিলে ডাঙৰ নাতিটো তাৰপৰা নাতিটোৰ লগত লৈ পেলাই মই বিচনাত গ'লোঁ শুবলৈ আমাৰ এখেতেও গ'ল তাৰপিছতে শুলোঁ আৰু টোপনি গ'লোঁ তাৰপাছতে 4মান বজাত পোহৰ হৈছে আৰু তেতিয়া আমাৰ ওচৰতে কাষতে পেহী এজনী আছে পেহীজনী আহি মোক জগাইছে তাৰপৰা কৈছে উঠচোন তাৰপৰা মই বোলো কি হ'ল কৈছে উঠ তাৰপৰা মই ভাবিছোঁ ৰাস্তা ঘূৰিবলৈ মাতিছে আমাৰ পেহী মানে হেৰি সোনকালে উঠি পেলাই ৰাস্তা ঘূৰে যে ভাবিছোঁ ময়ো ৰাস্তা ঘূৰিবলৈ মাতিছে সেইটো কাৰণে উঠি আহিলোঁ তাৰপৰা কৈছে তই কাপোৰখন লৈ আনচোন তাৰপৰা তই কৈছে হেৰি কাপোৰখন লৈ আন তই তাৰপৰা মই কাপোৰখন ল'লোঁ লৈ পেলাই মোক ৰাস্তালৈ লৈ গ'ল তাৰপৰা ৰাস্তাত অকণমান দূৰ গৈ পেলাই কৈছে বৰ ডাঙৰ কাহিনী এটা হ'ল মই বোলো কি হ'ল কাহিনী এটা এনেকৈ কৈছে মই বোলো কি হ'ল ক তাৰপৰা এনেকৈ তেনেকৈ আৰু ভাইটি আহি পেলাই ছোৱালীজনী টেটু চেপি মাৰি পেলালে মই বোলো কেলে কাৰ ছোৱালীজনী বোলে তহঁতৰ ছোৱালীজনী মই বোলো কেলে কৈছে মোৰ ছোৱালী বোলে সেইজনী মোৰ ছোৱালী মই মাৰোঁ কি কৰোঁ সেইটো মোৰ কথা তাৰপৰা তেতিয়া হেনো বোৱাৰীজনীয়ে কৈছিলে মই নিদিওঁ ছোৱালী মই নিদিওঁ মাৰিবলৈ তেতিয়া হেনো কৈছে দে নহ'লে তোকো মাৰিব পংকজ দত্ত হয় তাৰপৰা মোৰ জোৱাই বাচ্ছাটো এতিয়া 7 মাহ হৈছিলে মোৰ ল'ৰাটো গুজৰাটত থাকে বোৱাৰীজনী অকলে আছিলে আৰু দৰ্জা বাহিৰৰ ফালৰ পৰা সোমাবলৈ কোনো উপায় নাই মোৰ ভিতৰৰ ফালৰ পৰা চব লগ কৰিব পাৰি আৰু মাত লগালে বুলি কৈছে বাহিৰৰ ফালৰ পৰা মাত লগাইছে উঠ বুলি ক'লে হেনো তাৰপৰা উঠি দৰ্জা খোল বুলি ক'লে দৰ্জা খুলি দিছে তেতিয়া সোমাই পেলাই এইবিলাক কাম কৰিছে সন্দেহ মোৰ একো নাই
মোৰ ফালৰ পৰা সন্দেহ একো নাই মোৰ সেইটো জোৱান যদি মোৰে ল'ৰা নহয় জানো মোৰ ছোৱালীজনী দি থৈছোঁ যেতিয়া মই ডাঙৰ ল'ৰা বুলিয়ে মই তাক ভাবোঁ মৰমো কৰোঁ আৰু কিবা এটা আনিলে তাক মই খাবলৈও মাতোঁ অকলে নাখাওঁ